ৰাজনীতিৰ এটা আটাইতকৈ ডাঙৰ খবৰ বিদেশীক আশ্ৰয় দিবলৈ বিজেপিয়ে অনা নিৰ্দেশনাৰ বিৰোধিতা মিত্ৰদল অগপৰ অনুপ্ৰৱেশ আৰু বিদেশী আইন 2025ৰ তীব্ৰ বিৰোধিতা কৰিছে এতিয়া মিত্ৰদল অসম গণ পৰিষদে চৰকাৰৰ নিৰ্দেশনাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব অগপ কেন্দ্ৰীয় চৰকাৰে যি নিৰ্দেশ এতিয়া লৈছে তাৰ বিৰুদ্ধে এতিয়া উচ্চতম ন্যায়ালয়ৰ পৰিপন্থী বুলি উল্লেখ কৰিছে তাৰ পাছতে এনেদৰে অগপ এতিয়া সংবাদ মেল যোগে ডাঙৰ ঘোষণা কৰিছে আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰে মত লৈ আহিছে যে বিদেশীক আশ্ৰয় দিবলৈ বিজেপিয়ে অনা নিৰ্দেশনাৰ বিৰোধিতা তীব্ৰ বিৰোধিতা কৰিছে অসম গণ পৰিষদে মিত্ৰদল অসম গণ পৰিষদে এতিয়া বিজেপিৰ বিৰোধিতা কৰিছে অনুপ্ৰৱেশ আৰু বিদেশী আইন 2025ৰ তীব্ৰ বিৰোধিতা অসম গণ পৰিষদৰ চৰকাৰৰ নিৰ্দেশনাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব অসম গণ পৰিষদ এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ কেন্দ্ৰীয় চৰকাৰে যি নিৰ্দেশ দিছে সেয়া উচ্চতম ন্যায়ালয়ৰ পৰিপন্থী এয়া উচ্চতম ন্যায়ালয়ৰ পৰিপন্থী বুলি উল্লেখ কৰিছে দল সংগঠনৰ প্ৰতিবাদতকৈও দুখোজ আগুৱাই যোৱাৰ সিদ্ধান্ত এতিয়া অগপৰ আৰু ভাৰত চৰকাৰৰ অধিসূচনা সন্দৰ্ভত অসম গণ পৰিষদৰ সংবাদমেল আৰু এই সংবাদমেলতেই চৰকাৰৰ যেন বিৰোধিতা কৰিছে মিত্ৰদলত থকাৰ পিছতো এনেদৰে এতিয়া চৰকাৰৰ বা বিজেপিৰ বিৰোধিতা কৰিছে অসম গণ পৰিষদে বিদেশীক আশ্ৰয় দিবলৈ অনা আইনৰ বিৰোধিতা কৰিছে অসম গণ পৰিষদে অনুপ্ৰৱেশ আৰু বিদেশী আইন 2025ৰ তীব্ৰ বিৰোধিতা অসম গণ পৰিষদৰ চৰকাৰৰ নিৰ্দেশনাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব অগপ বা অসম গণ পৰিষদ এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ ৰাজ্যৰ ৰাজনীতিৰ ডাঙৰ খবৰ বা ব্ৰেকিং নিউজ কেন্দ্ৰীয় চৰকাৰে যি নিৰ্দেশ দিছে সেয়া উচ্চতম ন্যায়ালয়ৰ পৰিপন্থী দল সংগঠনৰ প্ৰতিবাদতকৈ এতিয়া দুখোজ আগুৱাই যোৱাৰ সিদ্ধান্ত লৈছে অসম গণ পৰিষদে ৰাজ্যৰ ৰাজনীতিত এতিয়া এই বিষয়টোক লৈ বা অসম গণ পৰিষদৰ এই সিদ্ধান্তৰ পিছতে এতিয়া খলখনিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে যে সময়ত ৰাজ্যত বিজেপি চৰকাৰৰ সৈতে মিত্ৰতাত আছে অসম গণ পৰিষদ আৰু সেই সময়তে মিত্ৰদলে অসম গণ পৰিষদে বিজেপিৰ বিৰোধিতা কৰিছে অনুপ্ৰৱেশ আৰু বিদেশী আইন 2025ৰ তীব্ৰ বিৰোধিতা কৰিছে অসম গণ পৰিষদে আৰু চৰকাৰৰ নিৰ্দেশনাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰো এতিয়া হুংকাৰ দিছে অসম গণ পৰিষদে সংবাদমেল যোগে কৈছে দল সংগঠনে যি বিৰোধিতা কৰিছে প্ৰতিবাদ কৰিছে তাতোকৈ অধিকতৰ হ'ব অসম গণ পৰিষদৰ প্ৰতিবাদ বা এই বিৰোধিতা এনেদৰে ডাঙৰ মন্তব্য কৰিছে সংবাদমেল যোগে বিজেপি চৰকাৰৰ বিৰুদ্ধে কি কৈছে আমি এই সংবাদমেলৰ ক্ৰিয়াদাংশ আগবঢ়োৱাৰ চেষ্টা কৰিম মুখ্যমন্ত্ৰী কি কৈছে এইটো মুখ্যমন্ত্ৰীক সুধিব আমি তাৰ উত্তৰ দিব নাযাওঁ আমি কিহৰ বিৰোধিতা কৰি আজি ইয়াত সংবাদমেল পাতিছে সেইখিনি কথা ক'ব বিচাৰিছোঁ মূল কথাটো হৈছে যে আজি যিখন দি ইমিগ্ৰেশ্যন এণ্ড ফৰেইনাৰ এক্সামশ্যন অৰ্ডাৰ 2025 এই যিখন অৰ্ডাৰ এই যদি নিৰ্দেশনা এই নিৰ্দেশনাক আমি প্ৰত্যাহ্বান জনাবলৈ অসম গণ পৰিষদ দলে সিদ্ধান্ত লৈছোঁ এই নিৰ্দেশনাৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ এই কাৰণত এই নিৰ্দেশনাৰ জৰিয়তে অসম চুক্তিৰ মূল স্পিৰিটটো যিটো আছে সেই স্পিৰিটটো ধ্বংস কৰিব বিচৰা হৈছে আপোনালোকে এই কথাও জানে যে সাংবিধানিক যিখন বিচাৰপীঠ সুপ্ৰিম কোৰ্টৰ সাংবিধানিক বিচাৰপীঠে অলপতে 1971 চনক ভিত্তি বছৰ হিচাপে ৰাখিব লাগে বুলি নিৰ্দেশ বা ঘোষণা কৰিছিলে 1951 চন নে 1971 চন এই সম্পৰ্কত যি শুনানি হৈছিলে সাংবিধানিক বিচাৰপীঠে 1971 চন অসমৰ ক্ষেত্ৰত নাগৰিক চিনাক্তকৰণৰ ভিত্তি বছৰ হ'ব বুলি স্পষ্টভাৱে তেওঁলোকে জাজমেণ্ট ইতিমধ্যে দিছে এই কথা আপোনালোকে সকলোৱে জানে আৰু এই কনষ্টিটিউশ্যনেল যিখন বেঞ্চ সেই বেঞ্চৰ বাকীখিনি যিখিনি কথা সেই কথাবিলাক সম্পৰ্কত ইয়াৰ আগতো আপোনালোকে নিজে এনালাইজ কৰিছে আৰু শুনিছে আৰু আপোনালোকে নিজেও জানে তাক মই সদৰি কৰিব বিচৰা নাই কিন্তু এইখিনি থকাৰ পিছতো এনে জাজমেণ্ট থকাৰ পিছতো এই অৰ্ডাৰ যিখন অনা হৈছে এই অৰ্ডাৰখনৰ জৰিয়তে অসমক তথা পূৰ্বাঞ্চলক পুনৰ অন্তৰ্ভুক্ত কৰাৰ যিটো তেওঁলোকে কৌশল ৰচনা কৰিছে ইয়াৰ আমি বিৰোধিতা কৰিব বিচাৰিছোঁ আমি ক'ব বিচাৰিছোঁ যে এই অৰ্ডাৰ অসম উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে প্ৰযোজ্য হ'ব নালাগে আৰু সুপ্ৰিম কোৰ্টত আমি তাকেই প্ৰত্যাহ্বান জনাই পুনৰবাৰ সুপ্ৰিম কোৰ্টত আমি আমাৰ লেখ আবেদন দাখিল কৰিবলৈ সিদ্ধান্ত লৈছোঁ আপোনালোকে এই কথাও জানে যে অসম চুক্তিৰ ৰূপায়ণৰ ক্ষেত্ৰত এই যিখন অৰ্ডাৰ এই অৰ্ডাৰে তীব্ৰ এটা বাধাৰ সৃষ্টি কৰিব আৰু বিশেষভাৱে আজিৰ তাৰিখত
সমগ্ৰ ভাৰতবৰ্ষই যেনেধৰণে তেওঁলোকে তাখন তেওঁলোকৰ নিজৰ চিন্তাৰে তেওঁলোকে চাব বিচাৰিছে, অসমৰ ক্ষেত্ৰত সেই একেধৰণে তেওঁলোকে চাব বিচৰা নাই যেন আমাৰ অনুভৱ হয়। কাৰণ ৰাজনৈতিকভাৱে আমি ৰাজনৈতিকভাৱে কথাখিনি কৈছোঁ, ৰাজনৈতিকভাৱে এইখিনি কথা কৈছোঁ যে ৰাজনৈতিক যিখিনি কথা, আমাৰ যিটো কথা, আমাৰ স্পষ্ট মতামত, আমি অসম গণ পৰিষদ দলে যিকোনো দলৰ লগত আমি ইয়াৰ আগত অন্যান্য কমিউনিষ্ট দলৰ লগতো আমি তেনেধৰণে মিত্ৰজোঁট হৈ আমি চৰকাৰ গঠন কৰিছোঁ। সেই সময়তে এইবিলাক কথা আমি স্পষ্টভাৱে কৈছিলোঁ যে অসম চুক্তি সম্পৰ্কত কোনো ধৰণৰ কম্প্ৰমাইজ কোনো দলে আমাৰ লগত কৰিব নোৱাৰিব আৰু আমি নকৰোঁ, এই কথা স্পষ্টভাৱে কোৱা আছে। গতিকে সকলোৱে জানে যে অসম গণ পৰিষদ দল অসম চুক্তিৰ যেতিয়া চহী হৈছিল তাৰে পিছতে 1925 চনত গ্ৰহণ হৈছিল আৰু যিসকলে চুক্তি কৰিছিল সেই সকলো দল সংগঠন আৰু অসমৰ জনসাধাৰণে লগ লাগি অসম গণ পৰিষদ দলৰ জন্ম দিছিল। গতিকে অসম গণ পৰিষদ দলৰ উদ্দেশ্য অসম চুক্তিৰ ৰূপায়ণ, অসমৰ অস্তিত্ব ৰক্ষাৰ কাৰণে যিমানখিনি আমাৰ সমস্যা আছে সেই সমস্যাবিলাক সমাধানৰ কাৰণে, আমাৰ জাতীয় সমস্যা সমাধানৰ কাৰণে আমি বদ্ধপৰিকৰ। আৰু অসম গণ পৰিষদ দলে আমি যিখিনি আজ ক'ব বিচাৰিছোঁ, এই প্ৰত্যাহ্বানৰ জৰিয়তে এই আবেদন, এই যিখন অৰ্ডাৰ, এই অৰ্ডাৰখনক আমি প্ৰত্যাহ্বান জনাই এইখিনিয়ে কথা ক'ব বিচাৰিছোঁ যে অসম চুক্তিক কোনো কাৰণত কোনো অৰ্ডাৰ, কোনো আইনৰ দ্বাৰা ইয়াক ব্যাহত কৰিব নোৱাৰিব আৰু অসম চুক্তিক ৰূপায়ণৰ ক্ষেত্ৰত আমি যি বদ্ধপৰিকৰ, আমি যেনেধৰণে হ'লেও ইয়াক প্ৰতিহত কৰাৰ কাৰণে চেষ্টা কৰিম। কা প্ৰযোজ্য হ'ব নালাগে। সৰ্বভাৰতীয় পৰ্যায়ত কাখনক লৈ আমাৰ কোনো বিৰোধিতা নাই। আজি বিভিন্ন ষ্টেটে কাখন বিচাৰিছে, গোৱাই কা বিচাৰিছে, তেওঁলোকৰ অসুবিধা আছে। আজি যদি পাকিস্তানত থকা শিখ এজন যদি নিৰ্যাতনৰ বলি হৈ ভাৰতত আহে, পাঞ্জাবে যদি আঁকোৱালি লয়, নাগৰিকত্ব পায়, তাত আমাৰ ক'বলগীয়া একো নাই। আজি বাংলাদেশৰ হিন্দু এজনো যদি আহি যদি তেওঁ ত্ৰিপুৰা, পশ্চিমবংগই যদি আদৰি লয়, নাগৰিকত্ব পায়, তাতো আমাৰ ক'বলগীয়া একো নাই। কিন্তু আমাৰ কথাটো স্পষ্ট যে অসমে বোজা নলয়, কাৰণ 51ৰ পৰা 71 প্ৰায় 35 লক্ষ বাংলাভাষী লোকৰ আমি বোজা লৈছোঁ, নতুনকৈ বোজা ল'ব নোৱাৰোঁ। আৰু এই কথাটোকে আমি এষ্টাব্লিছ কৰিছোঁ যে আমি অসমত কা প্ৰযোজ্য হ'ব নালাগে। আৰু এই প্ৰযোজ্য হ'ব নালাগে বিষয়টোক লৈ আমি উচ্চতম ন্যায়ালয়ত আবেদন জনাইছোঁ। আৰু আবেদনজনৰ আমাৰ আবেদন, অসম গণ পৰিষদৰ আবেদনৰ ভিত্তিত বিষয়টো দুভাগ হৈছে। এটা শুনানি অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে বেলেগ শুনানি, এই বিষয়ে ইতিমধ্যে কুমাৰ দীপক দাস ডাঙৰীয়াই কৰি গৈছে, আৰু সৰ্বভাৰতীয় পৰ্যায়ৰ কাৰণে বেলেগ শুনানি। আৰু আমি আশাবাদী, কাৰণ আমি এই কাৰণে আশাবাদী যে IMDT আইনো অসম চুক্তিৰ ওপৰত ভিত্তি কৰি সেইখন আইন বাতিল হৈছিলে, আৰু আমি আশাবাদী, উচ্চতম ন্যায়ালয়ৰ ওপৰত আশাবাদী। ইতিমধ্যে আমি সংগ্ৰাম বহুত কৰিলোঁ, ৰাজপথত বহুত সংগ্ৰাম কৰিলোঁ, কিন্তু শেষত গৈ থৈ আমি উচ্চতম ন্যায়ালয়ৰ ওপৰতে আমাৰ আশা নিৰাশা গোটেই ৰাখিব লগা হয়। গতিকে এতিয়াও আমি উচ্চতম ন্যায়ালয়ৰ ওপৰত আমাৰ আশা আছে, আৰু সেই গতিকে আমি যিখন আজি ৰুল পাছ হৈছে, সেই পাছ কৰি ৰুলখনক লৈ পেলাই আমি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'বলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। তেওঁলোকে একো নলয়। ৰাজনৈতিকভাৱে আমি প্ৰথমতে আমি সিদ্ধান্ত লৈছোঁ যে আমি সুপ্ৰিম কোৰ্টত এইটো ইমিডিয়েট চেলেঞ্জ কৰিব লাগে। আমি ৰাজপথত বহুত ওলালোঁ, অসম আন্দোলনৰ সময়তো আমি ৰাজপথত ওলাইছোঁ, বিভিন্ন কাৰ্যসূচী লৈও আমি ৰাজপথত ওলাইছোঁ, হাত লৈও আমি ৰাজপথত ওলাইছোঁ, ৰাজপথত আমি ওলাই আছোঁ। ৰাজপথত ওলোৱা নহয়, আমি কেব যেতিয়া দিছিলে তেতিয়াও কিন্তু আমি ৰাজপথত ওলাইছোঁ, আমি বিভিন্ন কাৰ্যসূচী লৈছোঁ। কিন্তু কথাটো হৈছে যে আমি ৰিজাল্ট পাব লাগে, আমি ৰিজাল্ট পাব লাগে। গতিকে ৰিজাল্ট পাবলৈ হ'লে আমি প্ৰথমতে আমি সিদ্ধান্ত লৈছোঁ যে আমি ইমিডিয়েট আমি সুপ্ৰিম কোৰ্টত এই সম্পৰ্কত এটা মানে লেখ আবেদন কৰিব লাগে। পৰৱৰ্তী সময়ত কি হ'ব, আমি কি কৰিম, আমি পৰৱৰ্তী সময়ত আলোচনা কৰিম, ৰাজনৈতিকভাৱে আমি কি কৰিম। মুখ্যমন্ত্ৰী কি কৈছে এইটো মুখ্যমন্ত্ৰীক সুধিব। আমি